দলিয়াই দিয়ক দলিয়া বলে নললিয়া বিজেপি ব্ৰহ্মপুত্ৰ দলিয়া বলে নললিয়া দলিয়া বলে নললিয়া সত্য নাই এফালৰ পৰা মাদ্ৰাসাবিলাক ভাঙি গৈছে নে নাই বিজেপিয়ে অসমৰ সংখ্যালঘুসকলৰ মাদ্ৰাসা ভাঙিছে নে নাই ভাঙিছে নে নাই ভাঙিছে নে নাই কোনে ভাঙিছে মাদ্ৰাসা কোনে ভাঙিছে মাদ্ৰাসা কোনে ভাঙিছে মাদ্ৰাসা কোনে ভাঙিছে মাদ্ৰাসা মাদ্ৰাসা ভঙাসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ'বনে নাই হ'বনে নাই যদি প্ৰতিশোধ ল'ব গৈছে 2024 চনত বিজেপিক ব্ৰহ্মপুত্ৰ উঠুৱাই দিব দিবনে নিদিয়ে দিবনে নিদিয়ে সত্য নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সংখ্যালঘু মানুহবিলাকক পুলিচে যদি ধৰি লৈ গৈছে পিছদিনা কোৰ্টত খাৰা কৰিব লাগে কিন্তু কোৰ্টত খাৰা নকৰে আগদিনা ৰাতিয়ে কোনোবা এখন জংঘললৈ লৈ যায় আৰু জংঘলত লৈ গৈ একদম বন্দুক দি বুকুতে ফুৰিয়াই দিয়ে দিয়ে নে নিদিয়ে এনকাউণ্টাৰ কৰে নে নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে 82জন মানুহক কেনেকৈ এনকাউণ্টাৰ কৰিছে কিমান মানুহক 82জন মানুহক হিমন্ত চৰকাৰে এতিয়ালৈকে হত্যা কৰিছে এনেকৈ সংখ্যালঘুক ধৰি ধৰি হত্যা কৰিছে আমি তাৰ প্ৰতিশোধ ল'ম নে নল'ম যদি প্ৰতিশোধ ল'ব খুজিছে 2024 চনত বিজেপিক আহক আমি সকলোৱে ব্ৰহ্মপুত্ৰ দলিয়াই দিওঁ দলিয়াই দিবনে নিদিয়ে দলিয়াই দিবনে নিদিয়ে দলিয়াই দিবনে নিদিয়ে দিবনে নিদিয়ে দিবনে নিদিয়ে দিব সত্য নাই আপোনালোকে সকলোৱে জানে যে মই এজন এমএলএ জানে নে নাজানে মই যে এমএলএ কৈছো মই ইলেকশ্যনত কেম্পেইন নকৰাকে এমএলএ কৈছো বুলি জানে নে নাই মই জেলৰ পৰা এমএলএ কৈছো বুলি জানে নে নাই সঁচাকে জানে নে নাই মই জেলত থাকোঁতে মোক এমএলএ জিকাইছে বুলি জানে নে নাই আৰু এইটো জানে নে নাই অসম বিধানসভাৰ আটাইতকৈ ডেঞ্জাৰাছ এমএলএটো মই বুলি জানে নে নাই জানে নে নাই মই যদি বিধানসভাত থাকো হিমন্ত বিশ্ব শৰ্মাৰ দুখন এনেকুৱা কৰি থাকে বুলি জানে নে নাই জানে নে নাই হিমন্ত বিধানসভা কণ্ট্ৰল কৰিবলৈ ঠাণ্ডা কৰিবলৈ মই এটাই কাফি জানে নে নাই কিন্তু লোকসভাত আমাক মানুহ লাগিব লোকসভাত আমাক মানুহ লাগিব নে নাই দিল্লীত আমাক মানুহ লাগিব নে নাই লাগিবনে নাই সেইকাৰণে আমি দিল্লীলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছো গৌৰৱ গগৈ ভালনে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ হ'বনে হাতীগছি চৌধুৰী আপোনালোকে ৰকিবুল হুছেইনক দিল্লীলৈ পঠিয়াবনে নাই চবেই হাত জমা নাই ৰকিবুল হুছেইনক দিল্লীলৈ পঠিয়াবনে নাই পঠিয়াবনে নাই ৰকিবুল হুছেইনক দিল্লীলৈ পঠিয়াবনে নাই দিল্লীলৈ পঠিয়াবনে নাই পঠিয়াবনে নাই পঠিয়াব যদি ৰকিবুল হুছেইন দিল্লীলৈ যায় আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয় ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব ধুবুৰীৰ পৰা গৈ ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হ'ব আৰু তেতিয়া আপোনালোকৰ সংখ্যালঘুসকলৰ সকলো সমস্যা সমাধান কৰিব পাৰিব লাগে আৰু প্ৰধানমন্ত্ৰী লালবাল ডাঙৰীয়া যদি বিজেপি যদি দিল্লীলৈ যায় তেওঁ যদি এমপি হয় আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়াহ'লে প্ৰধানমন্ত্ৰী লালবালে কি কৰিব পাৰিব কি কৰিব পাৰিব নাকত তেল দি শুই থাকিবগে পাৰিব হয় নে নহয় হয় নে নহয় হয় নে নহয় হয় নে নহয় কাক ভোট দিব কাক ভোট দিব কাক ভোট দিব কাক ভোট দিব কোন চিনত 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 ভোট দিব ইমানে ইমানে যদি ৰকিবুল হুছেইন জিকি যায় আৰু কিবা কাৰণত যদি দিল্লীৰ বিজেপি চৰকাৰ হয় তেতিয়াহ'লে
ভোট দিব কাক? 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 দিবনে?